বৰপেটা বজালীত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠন এটা পৰিয়ালকেন্দ্ৰিক প্ৰতিষ্ঠানে লুটিলে বহুজনক শ্ৰদ্ধা সুৰক্ষা নিধি ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ প্ৰায় 4 কোটি টকা লুটি পলাল প্ৰতিষ্ঠানটোৰ মালিক প্ৰায় 3 বছৰ পূৰ্বে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাটো স্থাপন হৈছিল এইটো শ্ৰদ্ধা সুৰক্ষা নিধি নামেৰে এক বিত্তীয় প্ৰতিষ্ঠান এই শ্ৰদ্ধা সুৰক্ষা নিধিৰ অধ্যক্ষ আছিল এইজন ঋতুপৰ্ণ পাঠক এই ভুৱা প্ৰতিষ্ঠানটোৰ দায়িত্বত আছিল এই ঋতুপৰ্ণ পাঠকৰ পত্নী গীতাঞ্জলি পাঠক আৰু ভগ্নী বিভাৰাণী পাঠক বৰপেটাৰ পাছত এই তিনি প্ৰবঞ্চকে বজালীৰ ভবানীপুৰ আৰু পাঠশালাটো স্থাপন কৰিছিল ভুৱা প্ৰতিষ্ঠানটোৰ শাখা বিগত 3টা বছৰত এই ভুৱা শ্ৰদ্ধা সুৰক্ষাই বহু লোকৰ পৰা প্ৰায় 4 কোটি টকা লুটি নিয়ে এই বৃহৎ লুণ্ঠনৰ পাছতে প্ৰতিষ্ঠানটোৰ 3 স্বত্বাধিকাৰীয়ে পলায়ন কৰে স্বত্বাধিকাৰীৰ পলায়নৰ পাছতে এতিয়া বিমূৰত পৰিছে 3টা শাখাত কৰ্মৰত বহু কেইজন কৰ্মচাৰী সকলোকেতো আমি যেহেতু নিবনুৱা সকলোৱে কৰ্মসংস্থাপনৰ বাবে বিচাৰি থাকে সেই হিচাপে ময়ো আহিছিলোঁ ইয়াতে কাম কৰিব মই 2 বছৰে হ'ল কাম কৰা ইয়াতে আমি দৰমহাৰ বিনিময়ত মই প্ৰায় 7,000 মান টকা দৰমহা পাই তাৰ বিনিময়ত কাম কৰি আছিলোঁ ইয়াতে এই বছৰৰ আপোনাৰ ফেব্ৰুৱাৰী মাহলৈকে ঠিকে চলি আছিল আমি দৰমহাও ঠিকে পাই আছিলোঁ গ্ৰাহক মিচুৰিটো ঠিকে দি আছিলোঁ পিছত ফেব্ৰুৱাৰী মাহৰ পৰা অকণমান প্ৰব্লেম হ'ল মিচুৰিটিবিলাক কমকৈ দিয়া হ'ল সেইকাৰণে কাষ্টমাৰে আহি আমাক অলপ মানে জোৰ জবৰদস্তি কৰা হ'ল সেই লাগে সেনেকৈ প্ৰব্লেমবোৰ সৃষ্টি হ'ল প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ঋতুপৰ্ণ পাঠক আৰু পত্নী গীতাঞ্জলি পাঠক লগতে ভগ্নী বিভাৰাণী পাঠকৰ পলায়নৰ পাছতে সাধাৰণ ৰাইজে উমান পাইছে ধন লুণ্ঠনৰ প্ৰকৃত ৰহস্যৰ এতিয়া বৰপেটা ভবানীপুৰ পাঠশালা 3টা শাখাতেই প্ৰাপ্য ধন বিচাৰি হাবাথুৰি খাইছে গ্ৰাহকেও মোৰ ওপৰত অফিচটো আছে শ্ৰদ্ধা সুৰক্ষা নিধি বুলি মোৰ মান্থলি 6,000 আছিল 72,000 টকা এক বছৰৰ কাৰণে মই ডেইলি 200 টকাকৈ থৈছিলোঁ এতিয়া সিহঁতৰ মালিকটো পলাল কৰি আমি ভাবিছিলোঁ 2খন স্কুটি ল'ম সেই পইচাটো থৈ সিহঁতে 100 টকা মোক ডেইলি দিয়ে 10জনী ছোৱালী আৰু সেই পইচাখিনি লগ কৰি মই 1,000 টকা সিহঁতক দিওঁ আমি ভাবিছিলোঁ এখন স্কুটি ল'ম বুলি আমাৰ ছোৱালীৰ অহা যোৱা অসুবিধা হয় এই ভলীবল খেলৰ ছোৱালীকেইটাৰ মানে আমাৰ বগুড়া ভলীবল কোচিং চেণ্টাৰত সেইখিনি পইচা দিওঁ তাৰপিছত মাজত মই কিবা এটা শুনিলোঁ যে আহাৰ গোলমাল লাগিছে লগে লগে মই ষ্টপ কৰি দিলোঁ আৰু কৈছোঁ পইচাটো এতিয়া দিবা নেকি প্ৰণালী বাদ দিলি বুলি ছোৱালীটোক কৈছোঁ তাৰপিছত তাই ক'লে যে দাদা চিন্তা কৰিব নালাগে আপুনি লাগে নাই যদি থ'ব নালাগে নহ'লে আমাৰ ছোৱালীকেইটাক কষ্ট কৰা বজাৰ আৰু দুখীয়া মানুহ ছোৱালী গোটেইকেইজনী এই ভুৱা শ্ৰদ্ধা সুৰক্ষা নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ তৰিছে এতিয়া ভুক্তভোগী গ্ৰাহক আৰু প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীয়ে স্বাভাৱিকতে ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা এনে ভুৱা প্ৰতিষ্ঠানে বহু সময়তে লুণ্ঠন চলাই আহিছে বহু লোকক সহজ ধন প্ৰাপ্তিৰ লোভত গ্ৰাহকে এনে প্ৰতিষ্ঠানত ধন জমা কৰাৰ সুবিধা লৈ এনেদৰে বাৰে বাৰে লুটি আহিছে সাধাৰণ ৰাইজক বৰপেটাৰ পৰা অন্ন কুমাৰ তালুকদাৰ আৰু পাঠশালাৰ পৰা ৰাণা ডেকা ৰিপৰ্ট NKTV+।